ছাৰ চাওক প্ৰশান্ত ফুকন ডাঙৰীয়াই প্ৰতিবাদ কৰি আহি বিধায়ক হয়। বিজেপিৰ এজন জ্যেষ্ঠ নেতা। গৰুৰ গাড়ীত উঠাৰ পৰা আৰম্ভ কৰি চিলিণ্ডাৰ, পিঁয়াজ এইবিলাকৰ লগত তেখেতে পৰিচিত আৰু আন্দোলনৰ নামত। গতিকে মানুহে এইবাৰ চাই আছে যে সদায় আনক তিৰস্কাৰ, আনক সদায় বিভিন্ন ক্ষেত্ৰত প্ৰতিবাদ কৰা মানুহজন যেতিয়া চালকৰ আসনত বহে, এতিয়া শক্তি বিভাগৰ গাড়ীখন কেনেকৈ চলাই নিয়ে অসমৰ ৰাইজে চাব। কাৰণ তেওঁতো এজন প্ৰতিবাদকাৰী আছিল। তেওঁ অসমৰ ৰাইজৰ হৈ বিভিন্ন সময়ত বিভিন্ন কথা বাৰ্তাবোৰ কৈছিল। এতিয়া তেওঁই দায়িত্ব পাইছে। গতিকে মই প্ৰথমতে তেখেতক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে তেখেতৰ দিনত 24 ঘণ্টাই বিজুলী যোগান পাব। কাৰেণ্টৰ যিটো স্মাৰ্ট মিটাৰৰ বিসংগতি এইটো অতি সোনকালে ঠিক হ'ব আৰু অসমৰ ৰাইজেও তেওঁৰ প্ৰতি আশা কৰিছে। সম্পূৰ্ণ ব্যৰ্থ বুলিতো আমি আগৰ পৰাই কৈ আছোঁ। যিহেতু নতুন ব্যক্তি এজনক দিলে আৰু তেখেতে জ্যেষ্ঠ বিজেপিৰ নেতা, বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদ কৰে আৰু এতিয়া নিজেই চালকৰ আসনত বহিছে। গতিকে তেখেতৰ ওপৰত বিশ্বাস ৰাখিছোঁ যে 24 ঘণ্টাই বিজুলী যোগান দিব। স্মাৰ্ট মিটাৰৰ কাৰণে যিটো প্ৰতিবাদ, স্মাৰ্ট মিটাৰবোৰ অসমৰ পৰা নোহোৱা কৰিব। মানুহৰ বিল বেছিকৈ নাহিব।